এনি টিচাৰ ৰিলেটেড যেনেকৈ এছিষ্টেণ্ট টিচাৰ ছাবজেক্ট টিচাৰ এনি টিচাৰ যদি আহে তেনেহ'লে তোমালোকে কেনেকৈ লিখিবা জব এপ্লিকেশ্যনখন ঠিক আছে নমস্কাৰ বন্ধু বান্ধৱীসকল যিহেতু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম অনুষ্ঠিত হ'ব 6 মাৰ্চ তাৰিখে আৰু সেইবাবে ছাত্ৰ ছাত্ৰীসকলে মোক সুধি আছিলে জব এপ্লিকেশ্যন কি চাম আৰু সেইবাবে মই তোমালোকক প্ৰথমে স্ক্ৰীনত দেখা পাইছা এখন চাৰ্ট এই চাৰ্টখন কিন্তু বহুত ইম্পৰ্টেণ্ট যেনেকৈ লেখা আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ জব এপ্লিকেশ্যন এতিয়া ছাপ'জ মেথমেটিক্স টিচাৰৰ কাৰণে কি পঢ়িব লাগিব কম্পিউটাৰ ছায়েন্স টিচাৰজনক তেখেতৰ কি ডিগ্ৰী লাগে সেই ডিগ্ৰীখিনি আমি জনা দৰকাৰ আৰু এটা দেখাই মেথছৰ কাৰণে ছায়েন্সৰ কাৰণে কি লাগে হয় MSc বা BSc লাগে ইংলিছৰ কাৰণে ইংলিছ টিচাৰ হ'লে কি লাগিব BA MA এনেকুৱা লাগে ঠিক আছে জেনেৰেলি আৰু মেনেজাৰ পষ্টৰ কাৰণে BA এইটো BBA বা MBA লাগে আৰু তোমালোকে নিশ্চয় গম পাইছা যে চেল এক্সিকিউটিভৰ কাৰণে BCom বা MCom লাগে যিহেতু সেইবোৰ এটা একাউণ্ট ৰিলেটেড চাই আৰু কম্পিউটাৰ টিচাৰ কাৰণে BCA বা MCA বহুত ইম্পৰ্টেণ্ট সেইবাবে তোমালোকে এই চাৰ্টখন কিন্তু মনত ৰাখি লোৱা ঠিক আছে এতিয়া আমি কুৱেশ্যন কি ডিছকাছ কৰিম কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পৰীক্ষাত পাবা সেকশন বি থাকিব ৰাইটিং স্কিল আমি এটা ধুনীয়াকৈ SS ফাৰ্ষ্ট ইয়াৰ এক্সাম 2025 দি দিছোঁ আৰু লগতে ইয়াতে তোমালোকে নিশ্চয় দেখা পাইছা স্ক্ৰীনত যে ইয়াতে ইউ আৰ প্ৰীতম এনেকৈ লিখা আছে ঠিক আছে তোমালোকৰ ইয়াত দিয়া দেখোঁ মেইনলি ইয়াতে মই হালধীয়া আখৰ আৰু ৰঙা আখৰে উজ্জ্বল হৈ আছে এছিষ্টেণ্ট মেনেজাৰ বুলি মনত ৰাখা লগতে 2 নম্বৰ কুৱেশ্যনটো চোৱা তেনেহ'লে ইউ আৰ ৰূপালী এইটো লেখা আছে অফিচ ছেক্ৰেটাৰী ঠিক আছে স্ক্ৰীনত দেখা পাইছা 3 নম্বৰত দেখা পাইছা ৰঞ্জনা ইউ আৰ ৰঞ্জনা ইয়াতে এছিষ্টেণ্ট টিচাৰ বুলি আছে ঠিক আছে আকৌ ছায়েন্স টিচাৰ আছে তাৰপিছত আকৌ মেনেজাৰ আছে তাৰপিছত দীপা মেনেজাৰ আছে চোৱা তোমালোকৰ পৰীক্ষা এনেকুৱাই থাকিব বাকী তোমালোক এইবোৰ লিখা সেইটো মেটাৰ নকৰে মেইনলি কি বস্তুটো দিছে ঠিক আছে দুটা পোষ্ট কি আছে সেইটো আমি দৰকাৰ ছাপ'জ ফৰ এক্সাম্পল তোমালোকৰ পৰীক্ষাত আহিলে এনি টিচাৰ ৰিলেটেড যেনেকৈ এছিষ্টেণ্ট টিচাৰ ছাবজেক্ট টিচাৰ এনি টিচাৰ যদি আহে তেনেহ'লে তোমালোকে কেনেকৈ লিখিবা জব এপ্লিকেশ্যনখন ঠিক আছে স্ক্ৰীনত দেখা পাইছা তোমালোকে প্ৰথমতে ইউৰ নেমটো তোমাৰ নিজৰ নাম নিলিখিবা ইয়াতে তোমালোকে দেখা পাইছা স্ক্ৰীনত যেনেকৈ ইউ আৰ দীপা সেই দীপাহে লিখিবা দীপা ইউৰ এড্ৰেছ চিটি ষ্টেট যি আছে জিপ কোড মিনছ মানে তোমালোকৰ পিন কোড ইউৰ ইমেইলটো XYZ লিখিব পাৰে ইয়াতে তোমালোকে পাৰ্চনেল ইমেইল ID বা পাৰ্চনেল নম্বৰ কোনো এজন নিদিবা ঠিক আছে আৰু ডেটটো দি দিবা মেইনলি আৰম্ভ হ'ব টু দ্য প্ৰিন্সিপাল যিহেতু এটা এছিষ্টেণ্ট টিচাৰ টু দ্য প্ৰিন্সিপাল বা টু দ্য হেডমাষ্টাৰ থাকিব পাৰে স্কুলৰ নামটো লিখিবা আৰু এই স্কুলৰ লোকেশ্যনটো কি আছে সেইটো লিখিবা ছাবজেক্টত তোমালোকে লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মেথমেটিক্স টিচাৰ যি থাকে কুৱেশ্যনত সেই মতে তোমালোকে লিখিব লাগিব তাৰপিছত ৰেচপেক্টেড ছাৰ বা মেডাম I am writing to express my interest into the position of mathematics teacher at your estimate institution ঠিক আছে যদি তোমালোকে মেথমেটিক্স টিচাৰ পাইছা কেতিয়াবা এছিষ্টেণ্ট টিচাৰ পাবা কেতিয়াবা তোমালোকে ছায়েন্স টিচাৰ পাবা কেতিয়াবা কম্পিউটাৰ টিচাৰ পাবা কেতিয়াবা লাইব্ৰেৰিয়ানো পাবা বা কেতিয়াবা মেনেজাৰো পাব পাৰে ঠিক আছে কোনো হেৰি হয় বা কেতিয়াবা এক্সিকিউটিভ কেতিয়াবা চেলছমেন থাকিব পাৰে এতিয়া আহিলে I have complete my degree কি ডিগ্ৰী কমপ্লিট কৰিলে BA BSc যাৰ যি আছে সেইটো দিব লাগিব in mathematics from দেশ কি আছে ইউনিভাৰ্চিটি লেখা আছে গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি দিয়া and I have 5 year of teaching experience at মঙ্গলদৈ কলেজ মঙ্গলদৈ হায়াৰ ছেকেণ্ডেৰী এনি কলেজ নেম তাৰপিছত লিখিব I am passionate about teaching and believe in making mathematics an engaging and enjoyable subject for students. My teaching methodology focus on conceptual understanding and practical applications. I am confident that my skills and dedication will contribute to the academic success of your students. ঠিক আছে এইখিনি তুমি সবৰে একে হয় লিখিবা তাৰপিছত I have attached my resume and relevant documents for your consideration ঠিক আছে লিখিব লাগিব I would be grateful for the opportunity to discuss my application in detail. Thank you for your time and consideration. ঠিক আছে sincerely your name যাৰ যি নাম থাকে লিখিব লাগিব কুৱেশ্যনত যি থাকে তাৰপিছত তোমালোকে বায়োডাটা লিখিব লাগিব ঠিক আছে বায়োডাটা লিখিব মানে সাৱধান তোমালোকে অতিমাত্ৰা লিখিব নালাগে যিখিনি দৰকাৰ হৈছে যেনেকৈ তোমালোকৰ মেইনলি তোমালোকৰ বায়োডাটা বুলি ক'লে তোমালোকৰ ডেট অফ বাৰ্থ হওক নাম ফাদাৰ নেম এইটো লাগিব ভিলেজ লাগিব কণ্টেক্ট নম্বৰ লাগিব ইমেইল লাগিব তাৰপিছত তোমালোকৰ কি এক্সপিৰিয়েঞ্চ আছে অভিজ্ঞতা কি আছে লেংগুৱেজ কি জনা তাৰপিছত তোমালোকে আৰু শিক্ষাগত অৰ্হতাটো সেইটো লিখিব লাগিব কোৱালিফিকেশ্যন ঠিক আছে এইটো ভালকৈ লিখিব লাগিব যদি পৰীক্ষাত তোমালোকে এনেকুৱা দিয়ে জব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মেনেজাৰ বুলি থাকে যিকোনো মেনেজাৰ হ'ব পাৰে ঠিক আছে মেনেজাৰ বুলি যদি থাকে তেনেহ'লে তোমালোকে কি কৰিব লাগিব মেনেজাৰ হওক বা চেলছ এক্সিকিউটিভ বা এটা বিজনেছ ৰিলেটেড ঠিক আছে বিজনেছ টকা পইচা লেনদেন ৰিলেটেড যদি কিছুমান হয় তেনেহ'লে তোমালোকে এনেকৈ লিখিব লাগিব চেম মেথড তেনেকৈ মই লিখিছোঁ ইয়াত লিখিব লাগিব টু দ্য ইয়াতে যিটো মেনেজাৰ টু দ্য হেৰিং মেনেজাৰ আছে কোম্পানীৰ নাম লিখিব লাগিব হেৰিং মেনেজাৰ টু দ্য হেৰিং মেনেজাৰ কোম্পানীৰ নাম কোম্পানীৰ এড্ৰেছ লিখিব লাগিব সাবজেক্ট লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মেনেজাৰ ঠিক আছে সেম মেথড সেম তেনেকৈ কৰিব লাগিব
ঠিক আছে আমি দেখা পাইছোঁ তোমালোকে ইয়াতে চেম আমি যেনেকৈ লিখিছোঁ চেম তেনেকৈ লিখা আছে ইয়াতে আমি ইনষ্টিটিউট নিলিখোঁ ইয়াতে লিখিম আমি অৰ্গেনাইজ বা কোম্পানী ঠিক আছে চেম মেথড তোমালোকে স্ক্ৰীনশ্বট মাৰিলে বহুত ইম্পৰ্টেণ্ট এইখনো ঠিক আছে তাৰপিছত তোমালোকে বাইদেউ এখন লিখিবলৈ নাপাৰিবা ধন্যবাদ